যোৱাকালি এটা ভিডিঅ' দিছিলোঁ এগ্লনিমাৰ হয়। আজি আপোনালোকক দেখাব খুজি আছোঁ এইবিলাক কিহৰ কাৰণে হয়। এগ্লনিমাৰ পাতবিলাক এনেকৈ কিয় পুৰি যায় বা পচি যায়, এইবিলাক চাব পাৰে। এটা কথা মাইণ্ড কৰিব, এগ্লনিমা আপুনি ঘৰৰ ভিতৰত ৰাখিব পাৰিব, খিৰিকীৰ ওচৰত, য'ত নেকি ইনডাইৰেক্ট ছানলাইট পৰিব, সূৰ্যৰ পোহৰ পাব, উজ্জ্বল পোহৰ পৰিব। কিন্তু ডাইৰেক্ট যদি ছানলাইটটো পৰি যায়, আপোনাৰ ডাইৰেক্ট ছানলাইট পৰি গ'লে এনেকুৱা পচি যাব। আৰু ইয়াক পানী ইমান দিব নালাগে। এইটো চাওক, বৰ্তমান যোনটো চাই আছে এইটো পানীৰ দৰকাৰ নাই। যেতিয়া শুকাই যাব, মাটিটো আপুনি চালে গম পাই যাব, শুকাই যাব, তেতিয়া পানী দিব। তেতিয়া পানী দিলে এনেকুৱা বহুত হেল্ডি হৈ উঠিব গছটো। আৰু যদি পানী বেছি হৈ যায়, পানী বেছি হৈ গ'লে আপোনাৰ গছৰ গুৰিটো পচি যোৱাৰ চান্স থাকে, পচি যাব পানী বেছি পালে। আৰু ডাইৰেক্ট যদি সূৰ্যৰ পোহৰ পায়, এনেকৈ পাতবিলাক পুৰি যাব। আৰু বিশেষ আপোনাৰ যতন এনেকুৱা ক্ৰিটিকেল একো নহয়। এইটো যত্ন লোৱাৰ কাৰণে আপুনি মাহত একবাৰ আপোনাৰ লিকুইড ফাৰ্টিলাইজাৰ এইটো ইউজ কৰিব পাৰে। আৰু বিশেষ একো দিব নালাগে, খালি আপুনি ছানলাইটটো চাব। ডাইৰেক্ট যদি সূৰ্যৰ পোহৰ পায়, এইটো পুৰি যোৱাৰ চান্স থাকে। তো এনেকৈ কেয়াৰ লওক। আৰু আপোনাৰ এগ্লনিমা স্ন' হোৱাইটটো এনেকুৱা হেল্ডি কৰি ৰাখিব পাৰিব। ধন্যবাদ।